মুহূৰ্তৰ ব্ৰেকিং নিউজ AICC অৰ্থাৎ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰিলে অজন্তা নিয়োগৰ বহিষ্কাৰৰ নিৰ্দেশ প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক KC বেণুগোপালে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা অজন্তা নিয়োগক বহিষ্কাৰ কৰা হৈছে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে তেওঁক বহিষ্কাৰ কৰা হৈছে ইতিমধ্যে আমি জনাইছিলোঁ যে অজন্তা নিয়োগে পদত্যাগ কৰিছে আৰু তাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ পৰা তেওঁক বহিষ্কাৰ কৰা হ'ল আৰু অৱশেষত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰিছে অজন্তা নিয়োগৰ বহিষ্কাৰৰ নিৰ্দেশ প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক KC বেণুগোপালে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা অজন্তা নিয়োগক বহিষ্কাৰ কৰা হৈছে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে তেওঁক বহিষ্কাৰ কৰা হৈছে এতিয়া বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়ে গঠন কৰিলে তিনিখন কমিটি কোৰ নিৰ্বাচন আৰু অনুশাসন কমিটি গঠন ৰাজ্যিক বিজেপিৰ কোৰ কমিটিত মুঠ 17 জন সদস্য আছে নিৰ্বাচন কমিটিত আছে মুঠ 16 জন সদস্য আৰু অনুশাসন কমিটিত আছে 5 জন সদস্য বিধানসভা নিৰ্বাচনৰ বাবে এই তৎপৰতা ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সকলো ধৰণৰ প্ৰস্তুতি তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে গঠন কৰিছে তিনিখন কমিটি কোৰ নিৰ্বাচন আৰু অনুশাসন কমিটি গঠন কৰিছে ৰাজ্যিক বিজেপিৰ কোৰ কমিটিত মুঠ 17 জন সদস্য আছে আৰু নিৰ্বাচন কমিটিত আছে 16 জন সদস্য ইফালে অনুশাসন কমিটিত আছে 5 জন সদস্য ইতিমধ্যে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ পৰা এটা কথা কোৱা হৈছিল যে পূৰ্বে আছিল 100+ এতিয়া 104+ অৰ্থাৎ 104খনতকৈ এখন বিজেপিয়ে লাভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আৰু সেইবাবে তৃণমূল পৰ্যায়ত বহু কষ্ট কৰিব লাগিব বুলি ইতিমধ্যে কোৱা হৈছে লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্পষ্ট কৰি দিছে যে টিকটক লৈ যাতে কোনেও আশাপালি নাথাকে টিকটৰ আশাবাদ দি কেৱল কামত মনোযোগ দিয়ক দলৰ বাবে কাম কৰক ৰাইজৰ বাবে কাম কৰক এয়া তেওঁলোকৰ মূল মন্ত্ৰ বুলিও উল্লেখ কৰা হৈছে আমাৰ সতীৰ্থ ৰাজু আছে ফুল লাইনত ৰাজু বৰুৱা সবাতোকৈ ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে এতিয়া ৰাজ্যিক বিজেপি তিনিখন কমিটিৰ কথা কোৱা হৈছে আৰু কি তথ্য আছে আপোনাৰ লগত চাওক ইতিমধ্যে নিৰ্বাচন কমিটি আৰু অনুশাসন কমিটি আৰু কোৰ কমিটি ইতিমধ্যে বিজেপি গঠন কৰিছে আৰু বিজেপিৰ এই তিনিখন কমিটি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইতিমধ্যে যদি আমি চাবলৈ যাওঁ তেনেহ'লে প্ৰাঞ্জল কাৰ্যনিৰ্বাহক যিখন বৈঠক ইতিমধ্যে হৈ গৈছে কৰিবগঞ্জত সেই বৈঠকখনৰ পৰাই কিছু উদ্যম তেওঁলোকে লাভ কৰিছে আৰু তেওঁলোকে 2021ৰ বাবে বিজেপি বিশেষকে যদি আমি চাওঁ তেনে অন্য দলতকে তেওঁলোকে কিছু কাম আৰম্ভ কৰিছে আৰু নিশ্চয় অন্য দলতকৈ তেওঁলোকে কাম কৰিছে আৰু সেয়া বাস্তৱত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত বিভিন্নজনৰ মাজত গৈ ৰাইজৰ মাজত গৈ কাম কৰাৰ দৃশ্যসমূহ আমি দেখিবলৈ পাই আছো আৰু তেওঁলোকৰ সেই উদ্দেশ্যই হ'ল যাতে যিকোনো প্ৰকাৰে নিৰ্বাচনত অধিক আসন দখল কৰিব লাগে তেওঁলোকে চৰকাৰ গঠন কৰিব লাগে সেই উদ্দেশ্যে তেওঁলোকে তিনিখন কমিটি গঠন কৰিছে কোৰ নিৰ্বাচন আৰু অনুশাসন কমিটি ৰাজ্যিক বিজেপিৰ কোৰ কমিটিত মুঠ 17 জন সদস্য আছে নিৰ্বাচন কমিটিত আছে মুঠ 16 জন সদস্য আৰু অনুশাসন কমিটিত আছে 5 জন সদস্য ধন্যবাদ জনাইছো ৰাজু আপোনাক এইখিনি তথ্যৰ বাবে দেশবাসীয়ে আজি উদযাপন কৰিলে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ 96 সংখ্যক জন্মদিন প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে উদযাপিত হ'ল সুশাসন দিৱস এই বিশেষ দিনটোত শিলচৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে উদ্বোধন কৰিলে বাজপেয়ীৰ 13 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি অটল বিহাৰী বাজপেয়ী গুৱাহাটীৰ হেঙৰাবাৰী স্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনতো অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰয়াত নেতাগৰাকীৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইগৰাকী বিজেপি নেতা কৰ্মীয়ে এই অনুষ্ঠানত ভাগ লৈ বাজপেয়ীৰ আদৰ্শৰে দলক আগুৱাই নিয়াৰ আহ্বান জনায় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই News Desk Report, News 18, Ahom Northeast. আৰু প্ৰেমটামিটিৰ পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ ডিব্ৰুগড়ৰ ঐতিহাসিক বগীবিল ঘাটৰ পৰা নদীদ্বীপ মাজুলী ডিব্ৰুচৈখোৱা কাজিৰঙা দৰ্শনকে ধৰি গুৱাহাটী পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি দীঘলীয়া জলপথৰে পৰিভ্ৰমণ কৰিব পৰাকৈ দেশী বিদেশী পৰ্যটকৰ বাবে সাজি উলিওৱা ব্ৰহ্মপুত্ৰৰ মুকুতা নামৰ এক বৃহৎ নৌকাযানখন প্ৰায় 1.5 বছৰ জোৰা প্ৰস্তুতিৰ অন্তত পৰ্যটকৰ বাবে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ
মহাবাহৰ বুকুত ব্ৰহ্মপুত্ৰৰ মুকুতা বগীবিলৰ ব্ৰহ্মপুত্ৰ নদীৰ তীৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে ব্ৰহ্মপুত্ৰৰ মুকুতা অসমৰ পৰ্যটন ক্ষেত্ৰত ঘটিল এক নতুন সংযোজন ব্ৰহ্মপুত্ৰৰ মুকুতা এক সুবিশাল জাহাজৰ শুভ উদ্বোধন কৰি বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় ব্ৰহ্মপুত্ৰৰ বুকুত থকা প্ৰচুৰ সম্ভাৱনাক এটি বাস্তৱসন্মত কাৰ্যৰে উজ্জীৱিত কৰাৰ এয়া এক প্ৰশংসনীয় প্ৰয়াস দুগৰাকী উদ্যোগী যুৱক ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈ আৰু উদয় শংকৰ মোহন দুয়োগৰাকী তেখেতসকলৰ সতীৰ্থসকলৰ সৈতে মিলি ব্ৰহ্মপুত্ৰ মুকুতা নামৰ এখনি জাহাজ আজি অসমৰ পৰ্যটন ক্ষেত্ৰক শক্তিশালী কৰাৰ বাবে সংযোজন কৰিছে আৰু ব্ৰহ্মপুত্ৰৰ বুকুত ইয়াৰ শুভাৰম্ভ হৈছে এইখন সুদূৰ কেৰালাৰ নদী পৰ্যটনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ এজন পৰ্যটন অনুৰাগী যুৱক তথা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মোহন আৰু ধীৰাজ বিকাশ গগৈ নামৰ আন এজন উৎসাহী তথা উদ্যমী যুৱকৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা 2 মহলীয়া যুক্ত এই বৃহৎ নৌকা যানখনত 3টাকৈ অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত কোঠা ৰান্ধনীশাল সভাগৃহ ডাইনিং হল অত্যাধুনিক শৌচাগাৰ গৰম পানীৰ বাবে গিজাৰ আদিৰে সমৃদ্ধ পঞ্চম তাৰকাযুক্ত হোটেল সদৃশ সুবিধা আছে ব্ৰহ্মপুত্ৰ মুকুতা নামৰ যি ৰিভাৰ ভেছেলখন আমি ষ্টাৰ্টিং ডিব্ৰুগড়ৰ পৰাই কৰিম আমাৰ দুটা ৱে হ'ব আইটেনাৰী থাকিব ডিব্ৰুগড়ৰ পৰা আমাৰ ডিব্ৰু চৈখোৱা যি আমাৰ নেশ্যনেল পাৰ্ক আছে য'ত আমি আমাৰ ৱাইল্ড হৰ্চ যি সৌন্দৰ্যতা দেখিব পাওঁ ৰিভাৰ ডলফিনৰ যি সৌন্দৰ্যতা দেখিব পাৰোঁ সেই সৌন্দৰ্যতা দেখাই আমাৰ আগেন বেক টু ডিব্ৰুগড়লৈ অহা এটা আইটেনাৰী আছে আমি 9 দিনৰ এই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি 9 দিনৰ যাত্ৰা কৰিম 1.5 বছৰীয়া এটা প্ৰচেষ্টা আমাৰ আছিল যে নদী পৰ্যটনৰ ক্ষেত্ৰত আমি কাম আৰম্ভ কৰিছিলোঁ অসমৰ পৰ্যটন ক্ষেত্ৰখনত নতুনকৈ সংযোজন ঘটোৱাই নদী পৰ্যটন আৰু এই পৰ্যটনৰ অংশ হিচাপে ABCD এক্সপ্লৰেশ্যন কোম্পানীৰ দ্বাৰা আমি নিৰ্মাণ কৰি উলিওৱা হৈছে ব্ৰহ্মপুত্ৰ মুকুতা নামৰ অত্যাধুনিক সা সুবিধাযুক্ত জাহাজখন যিখন জাহাজৰ জৰিয়তে দেখি বিদেশী পৰ্যটকসকলে ব্ৰহ্মপুত্ৰৰ আশে পাশে থকা নৈসৰ্গিক শোভা সংস্কৃতি সভ্যতাৰ লগত তেখেতসকলে পৰিচয় হ'ব পাৰিব বৃহস্পতিবাৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ডিব্ৰুগড়ৰ পৰা থমাছ বুঢ়াগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট